নমস্কাৰ ছাত্ৰসকল, শিক্ষা হেতুৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজ। হয় ছাত্ৰসকল, কেতবোৰ আজব নীতি নিৰ্দেশনা জাৰি কৰি শিক্ষা বিভাগে শিক্ষক কৰ্মচাৰীসকলক ধাৰাবাহিকভাৱে মানসিক নিৰ্যাতন চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে সেই সময়তে শিক্ষা হেতুক শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰাই বুমেৰাং কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই দিয়া এক নিৰ্দেশনাই শিক্ষকসকলক বিভ্ৰান্তিত পেলাইছে। এগৰাকী IAS বিষয়াই সেৱাবিধি সকলো নীতি নিয়ম কেৱল শিক্ষকৰ ক্ষেত্ৰতে প্ৰযোজ্য কৰিবলৈ দিয়া নিৰ্দেশনাই বিষয়াগৰাকীৰ চূড়ান্ত মহিমাতালিকা প্ৰতিফলিত কৰিছে বুলি একাংশ শিক্ষকে মন্তব্য কৰিছে। লক্ষণীয় কথাটো হ'ল, নিৰ্দেশনাখনত কোৱা হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলত উপস্থিত হওঁতে যদি 15 মিনিট পলম হয় অথবা স্কুল এৰোঁতে যদি 15 মিনিট আগতেই এৰে তেন্তে তেনে ক্ষেত্ৰত শিক্ষকৰ এটা দিন নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। নিয়ম অনুসৰি বিভাগীয় নিৰ্দেশনাসমূহ ভাৰতীয় সেৱাবিধিৰ ভিত্তিতেই জাৰি কৰা হয়। কিন্তু 15 মিনিট পলম হ'লেই এটা দিনৰ নৈমিত্তিক ছুটি কৰ্তন এই বিষয়টো সেৱাবিধিৰ কোনটো দফা অনুসৰি শেহতীয়া নিৰ্দেশনাখন জাৰি কৰা হ'ল তাকে লৈও শিক্ষক আৰু সচেতন মহলৰ মাজত প্ৰশ্ন উঠিছে। যদি সেৱাবিধি অনুসৰি 15 মিনিটৰ পলম হ'লেই নৈমিত্তিক ছুটি কৰ্তন হ'ব পাৰে, তেন্তে এই নিয়ম একমাত্ৰ শিক্ষকসকলৰ ক্ষেত্ৰতে কিয় প্ৰযোজ্য? কিয়নো ৰাজ্যৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ত এতিয়াও 11 বজাৰ আগতে বিষয়া কৰ্মচাৰীৰ পদাৰ্পণ নঘটে। তদুপৰি বিয়লি 3 বজাৰ লগে লগেই কাৰ্যালয়সমূহ শূন্য হৈ পৰে। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনিয়মীয়া উপস্থিতি, বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ হ্ৰাস পোৱা, গুণগত শিক্ষা দিব নোৱাৰা, বিদ্যালয় বন্ধ কৰা, ফলাফল নিম্নগামী হোৱা আদি নেতিবাচক দিশৰ বাবে প্ৰকৃততে কোন, সেয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিবগৰাকীয়ে শিক্ষা হেতু এপছত শিক্ষকৰ উপস্থিতি আৰু প্ৰস্থানৰ সময় বাধ্যতামূলক কৰি দিয়া নিৰ্দেশনাখনক সমগ্ৰ শিক্ষাৰ জিলা পৰ্যায়ৰ বিষয়াসকলে তৎকালীনভাৱে বলবৎ হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিব বিচৰাত শিক্ষকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হয় ছাত্ৰসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাহিৰে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে নিজৰ উপস্থিতি বা প্ৰস্থান কোনো এপছতে লিপিবদ্ধ নকৰে। কেৱল শিক্ষক কৰ্মচাৰীসকলেই এই শিক্ষা হেতু এপছত নিজৰ উপস্থিতি আৰু প্ৰস্থান বিষয়টো লিপিবদ্ধ কৰে, যাক লৈ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত প্ৰতিক্ৰিয়াই দেখা দিছে। হয় ছাত্ৰসকল, যিহেতু ৰাজ্যৰ অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই নিয়মটো প্ৰযোজ্য নহয়, সেয়েহে শিক্ষক কৰ্মচাৰীসকলকো এই নিয়মৰ পৰা অৰ্থাৎ প্ৰস্থান আৰু উপস্থিতিৰ বিষয়টোৰ পৰা আঁতৰাই ৰাখিবলৈ শিক্ষক কৰ্মচাৰী সমাজে আহ্বান জনাইছে ৰাজ্য চৰকাৰক। গতিকে ছাত্ৰসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।